আমাৰ অসমত এতিয়া এনে কেতবোৰ তাৰকা গায়ক আছে যি তাৰকা গায়কে তেওঁলোকে মঞ্চত উঠি নতুন প্ৰজন্মক কেৱল বেয়া কথা কৈ বিপদগামী কৰে আৰু আমি তেনে মানুহক আমি হাত চাপৰিও মাৰো তেনে মানুহ আহিলে উত্ৰাৱল হওঁ তেনে মানুহ আহিলে পগলা হওঁ তেনে মানুহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো নকয় তেনে মানুহক অখিল গগৈয়ে একো নকয় তেনে মানুহক লুৰিণজ্যোতি গগৈয়ে একো নকয় তেনে মানুহক বিষয়ে ক'বলৈ কাৰো সাহস নাই জুবিন গাৰ্গক লৈ তীব্ৰ সমালোচনা কৰিছে বিশিষ্ট লেখক আৰু লগতে তেখেত ৰাজনৈতিক বিশ্লেষক ময়ূৰ বৰাই যিখিনি মন্তব্য আজি আগবঢ়াইছে আপোনালোকে নিশ্চয় শুনিছে প্ৰথমতেই মই জনাব যে জুবিন গাৰ্গক লৈ কিয় সমালোচনা কৰিছে আসলে জুবিন গাৰ্গৰ কিছুমান ভুল আছে যিবিলাক ভুল নেকি সকলোৱে সমালোচনা কৰিবলৈ ভয় কৰে কিছুমানে একাংশই মানে কি কৰে তেখেত ট্ৰোল কৰিবলৈ ভয় কৰে এটা কাৰণে তেওঁ সুবিধা নাপাব পাৰে আজি যদি কোনো এজন অভিনেতাই হওক বা কোনো এজন গায়কে হওক যদি জুবিন গাৰ্গক লৈ যদি তেওঁ সমালোচনা কৰে তেওঁ হয়তো চিনেমা গলৈ নাপাব পাৰে বা তেওঁ গানৰ ক্ষেত্ৰত তেওঁ হয়তো গান গাবলৈ হয়তো সুবিধা নাপাবও পাৰে মানে এনেকুৱা কিছুমান থাকে মানে য'ত নেকি তেওঁ হয়তো অনুষ্ঠান নামাতিবও পাৰে জুবিন গাৰ্গক লৈ সমালোচনা কৰিলে বহুত ছিংগাৰেই হওক বা মানে এক্টৰেই হওক বা যোনেই নহওক সেই ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত কাম কৰা একাংশ ব্যক্তিয়ে হয়তো সমালোচনা কৰিবলৈ ভয় কৰে মানে এইকাৰণে ভয় কৰে কাৰণ জুবিন গাৰ্গক আজি তাৰিখত যদি সমালোচনা কৰে জুবিন ফেন ক্লাবে মানে কি কৰে সেই সকলক ধুবলৈ চেষ্টা কৰে যে তেওঁ যিয়ে নহকলে তেওঁক মানে ধুবলৈ চেষ্টা কৰে মানে এনেকুৱা মানে এক্সাম ফেন ক্লাব আছে যি নেকি জুবিন গাৰ্গে ভুল কৰিলেও তেওঁলোকে নেদেখে এতিয়া ময়ূৰ বৰাই যিখিনি মন্তব্য আগবঢ়াইছে মন্তব্য শুনাম কাৰণ তেখেতে যিখিনি মন্তব্য আগবঢ়াইছে বেলেগ এজন লেখকে হওক বা বেলেগ এজন ৰাজনৈতিক বিশ্লেষকে হওক সেইখিনি কথা তেখেতক শুধৰাই নিদিয়ে শুধৰাই বহুতবাৰ দিছে কিন্তু তেওঁ সেইখিনি মনা নাই যে জুবিন গাৰ্গক মানে ড্ৰিংকছ নকৰিবলৈ কয় কিছুমানে ড্ৰিংকছ নকৰাকৈ আছে জানো কৰিছে গতিকে এই কথাবিলাক ক'লে কিছুমানে বেয়া পায় ড্ৰিংকছৰ কথা ক'লে বেয়া পায় বা মঞ্চত উঠি তেওঁ ড্ৰিংকছ কৰি গান গালে বেয়া পায় একাংশই কিন্তু যিমানখিনি পাৰ বহুতেই সমালোচনা কৰে মানে কমেণ্ট ছেকশ্যনত লিখে যে জুবিন গাৰ্গে ড্ৰিংকছ কৰি মিলিয়ে মঞ্চত দিছে বুলি কয় কিছুমানে বা জুবিন গাৰ্গৰ এই প্ৰগ্ৰেমটো ইমান ভাল নালাগিলে বিভিন্ন ধৰণৰ সমালোচনা কৰে কথা হ'ল যে জুবিন গাৰ্গে যিখিনি কাম কৰি গৈছে তেওঁ কৰি যাব এনেকুৱা এজন ব্যক্তি নেকি যিবিলাক কাম নেকি তেওঁ কৰি ভাল পায় তেওঁ কৰি যাব তেওঁ মানে কাৰো কথা নেমানে অৱশ্যে নমনাৰ কাৰণে তেওঁ কিছু ক্ষতিও হৈছে নোহোৱাকৈ থকা নাই জুবিন গাৰ্গে আজিলৈকে পদ্মশ্ৰী বঁটা লাভ কৰা নাই কিছুমান হয়তো ভুলৰ কাৰণে তেওঁ পদ্মশ্ৰী বঁটা দিয়া নাই বা তেওঁক অন্যান্য বঁটা বহুত বেছি দিয়া নাই মানে দিছে কিন্তু ইমান বঁটা দিয়া নাই গতিকে আৰু তেওঁ মৃত্যুৰ পিছতো হয়তো ভাৰত ৰত্ন দিব নিদিব সেইটো সময়তে গম যাব কাৰণ কেলে এতিয়ালৈকে সেইখিনি কথা অহা নাই কিন্তু কথা হ'ল যে ভূপেন হাজৰিকাক যিটো ভাৰত ৰত্ন দিয়া হ'ল তাৰ পিছতে জুবিন গাৰ্গক দিব লাগিব এনেকুৱা এটা হেয়ত আছিলে কিন্তু কথা হ'ল যে জুবিন গাৰ্গক যদিহে এনেকৈ ট্ৰোল কৰি দিবলৈ হয় যিখিনি তেওঁ বঁটা লাভ কৰিবলগীয়া আছে ভৱিষ্যতে সেইখিনি হয়তো বঁটা লাভ নকৰিবও পাৰে তেওঁ জীয়াই থকা অৱস্থাত যিখিনি বঁটা লাভ কৰিব লাগে হয়তো নকৰিবও পাৰে আজি ময়ূৰ বৰাই যিখিনি কথা উল্লেখ কৰিছে ময়ূৰ বৰাই কথাখিনি আপোনালোকে শুনিব কাৰণ তেখেতে যিখিনি কথা কৈছে বেলেগ এজন লেখকে এনেকুৱাকৈ নকয় কি কৈছে মই সেই ময়ূৰ বৰাই মন্তব্য জনাব বিচাৰিছোঁ আমাৰ অসমত এতিয়া এনে কেতবোৰ তাৰকা গায়ক আছে যি তাৰকা গায়কে তেওঁলোকে মঞ্চত উঠি নতুন প্ৰজন্মক কেৱল বেয়া কথা কৈ বিপদগামী কৰে আৰু আমি তেনে মানুহক আমি হাত চাপৰিও মাৰো তেনে মানুহ আহিলে উত্ৰাৱল হওঁ তেনে মানুহ আহিলে পগলা হওঁ তেনে মানুহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো নকয় তেনে মানুহক অখিল গগৈয়ে একো নকয় তেনে মানুহক লুৰিণজ্যোতি গগৈয়ে একো নকয় তেনে মানুহক বিষয়ে ক'বলৈ কাৰো সাহস নাই কিন্তু মই সেই কথাখিনি কোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবো কোনোবাই মোক ট্ৰল কৰক কোনোবাই মোক গালি পাৰক মই গান ভাল পাওঁ যাৰ কথা কৈছো তেওঁ গান অমূল্য সম্পদ কিন্তু এজন মানুহক আপুনি হাজাৰ বাৰ 100 বাৰো নহয় হাজাৰ বাৰ আপুনি কিমান মাফ কৰি দিব শিল্পী বুলি শিল্পী নহয় যেতিয়ালৈকে আধা টকা নিদিয়ে তেতিয়ালৈকে মঞ্চত নুঠে আৰু গোটেইখিনি টকালৈ কেইজনমান সাংবাদিকক মাতি কাষত থকা হোটেলৰ দুখীয়া বয়জনক 50,000 টকা দি তাৰ দি নিউজ কৰা যিজন গায়ক তেওঁ কেতিয়াও শিল্পী হ'ব নোৱাৰে তেওঁ যদি শিল্পী হয় তেতিয়াহ'লে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা বিষ্ণু ৰাভা মই তেওঁলোকক শিল্পী বুলি নকম তাৰকা গায়ক
ভাল গায়ক আছিল, গানো গাব নোৱাৰা হ'ল আৰু এতিয়া নতুন প্ৰজন্মৰ এই নতুন প্ৰজন্মক বিপদগামী কৰাৰ ঠিকা লোৱা সেই মানুহক আমাৰ মানুহে যদি আগবঢ়াই দিয়ে, জাতিটোৰ কিন্তু অসুবিধা আছে। এই কথাটো আপোনালোকে মনত ৰাখিব। কাৰণ মই আপোনালোকে ভাবিব কিবা ব্যক্তিগত আখেজ, একো ব্যক্তিগত আখেজ নাই। মই সেই ক্ষেত্ৰৰ মানুহ নহয়, মোৰ বেয়াও লাগে। মই এদিন তেওঁৰ বিষয়ে কোৱাৰ পিছত তেখেতৰ একেবাৰে আত্মীয় পত্নীয়ে আহি তেওঁ মোৰ বক্তৃতা ভাল পায় বুলি ক'লে মোৰ নিজৰ পিছত বেয়াও লাগিল যে মই মানুহজনৰ বিষয়ে কৈ থাকো, আপোনালোকে গমেই পাইছে। কিন্তু তেওঁৰ পত্নীয়ে আহি মোক ইমান প্ৰশংসা কৰিলে। কিন্তু মই ভাবিলো এই প্ৰশংসাৰ দ্বাৰা মই যদি কথা বাৰ্তাটো মই নিদিওঁ তেতিয়াহ'লে মই নিজৰ ওচৰত সৰু হৈ যাম। কাৰণ মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ নতুন প্ৰজন্ম, মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ সমাজ কোনো এজন মানুহ নহয়। গতিকে মোক প্ৰশংসা কৰিছে কোনোবা তেওঁৰ ঘনিষ্ঠ মানুহে বুলি যদি মই মৌনতাৰ উৰণি পিন্ধি থাকো, তেতিয়াহ'লে নিমাতী কন্যা হৈ থাকো। সেই নিমাতী কন্যা জ্যোতিপ্ৰসাদৰ নিমাতী কন্যা নহয়, সেই নিমাতী কন্যা হ'ব স্থিতাৱস্থাবাদী আপোচকামী নিমাতী কন্যা। তেনে নিমাতী কন্যা বা নিমাতী কোঁৱৰ হৈ থাকিব মই নিবিচাৰো। সেইবাবে আপোনালোকক কৈছো, মই এটা সৰু উদাহৰণ দিওঁ। মই ধৰি লওক আমাৰ মোহিনী মোহন ডেকা ডাঙৰীয়া, আপুনি মোক ভাল পায় বুলি ধৰি লৈছো, আজিৰ পৰা বেয়া পালেও পাব, মই আপোনাকে লৈ কৈছো। আজি আপুনি উদ্বোধন কৰিলে, ধৰি লোৱা হ'ল মোহিনী মোহন ডেকা ডাঙৰীয়া এজন বিখ্যাত শৈল চিকিৎসক, চাৰ্জন। তেওঁ এতিয়ালৈকে 10,000 অপাৰেশ্যন ভালকে কৰিছে। তেওঁক লৈ গ'লে কোনো অসুবিধা নাই। আপোনাৰ কোনোবা এগৰাকী আত্মীয় 10,001 নম্বৰ অপাৰেশ্যনটো কৰিব লগা আছিল। মোহিনী মোহন ডেকা ৰাতিপুৱাই আহিল, আজি মোৰ মুড ভাল নাই, আজি মন ভাল নাই, মই কোনফালে, সোঁফালৰ কিডনীত নেকি? নাই, মই আজি বাওঁফালে কাটি দিম। আপোনালোকে সহ্য কৰিব, অসমৰ সাংবাদিক সমাজে সহ্য কৰিব, অসমৰ নাগৰিক সমাজে সহ্য কৰিব, চৰকাৰে সহ্য কৰিব, আৰক্ষীয়ে সহ্য কৰিব, নকৰে। কিন্তু একে ক্ষেত্ৰতে একেটা কথা যেতিয়া তাৰকা গায়কৰ ক্ষেত্ৰত আহি পৰে, আমি চকু মুদি দিওঁ, আমি গান্ধাৰী হৈ যাওঁ, আমি নিমাতী কন্যা হৈ যাওঁ। আৰু সেই কথাবোৰ মই ভাবো আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান। এই সমাজখনত আমাৰ প্ৰত্যাহ্বান আৰু আছে। তেওঁৰ লগত এতিয়া গোট খাইছে কোন? মই নাম ক'ব নিবিচাৰো, নাম ক'লে মান্যতা দিয়া হয়। আপুনি ফেচবুক চালে, অন্যান্য কথা চালে পাব, এনে এজন মানুহ আজি কেইদিনমানৰ পৰা দেখা পাওঁ, যিগৰাকী মানুহে অলপ দিনৰ আগলৈকে অভব্য, অকথ্য, অসভ্য কথাৰে সৈতে আকৌ নতুন প্ৰজন্মক তেওঁ বেয়া কৰিছে। এতিয়া সেইবোৰ মানুহ লগ খাইছে। লগতে আৰু এটা কথা,